অমানৱীয়ভাৱে অসাংবিধানিকভাৱে এই অঞ্চলৰ মানুহখিনিক উচ্ছেদ কৰিছে। আমি প্ৰথম দিনাৰ পৰাই দাবী উত্থাপিত কৰি আহিছিলোঁ যে এই মানুহখিনিক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰে আমাৰ দাবী মানি নলৈ সম্পূৰ্ণ অসাংবিধানিকভাৱে মানুহৰ ঘৰ বাৰী ভাঙি চুৰমাৰ কৰি দিছে। সেই উচ্ছেদিত মানুহক লৈ আজি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী সভা ইয়াত আয়োজন হৈছিল। আমি এই প্ৰতিবাদী সভাত ৰাইজৰ দলৰ যেহেতু ভাতৃ সংগঠন, গতিকে আমি তেখেতসকলৰ লগত এই আন্দোলনত আমি সহযোগ কৰিছোঁ। আমি এই সভাত আমি দাবী উত্থাপিত কৰিছোঁ আৰু আজিৰ সভাত প্ৰতিগৰাকী লোকে দাবী উত্থাপিত কৰিছে যে অতি শীঘ্ৰে চৰকাৰে এই উচ্ছেদিত পৰিয়ালসমূহক পুনঃস্থাপন কৰিব লাগে, তেওঁলোকক মাটি প্ৰদান কৰিব লাগে, আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে, যাতে অতি শীঘ্ৰে মানুহখিনিয়ে অন্ততঃ এটা ঘৰ বনাই নিজৰ ল'ৰা ছোৱালীক লৈ যাতে পৰিয়ালটোক লৈ যাতে এটা ঘৰত থাকিব পাৰে। মুকলি আকাশৰ তলত আৰু কিমান দিন থাকিব? গতিকে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে চৰকাৰৰ দায়িত্ব এইটো যে অন্ন বস্ত্ৰ বাসস্থান, গতিকে আজি বাসস্থান নোহোৱা হৈছে, চৰকাৰে এই মানুহখিনিক বাসস্থানৰ ব্যৱস্থা কৰিব লাগে। এই দাবী আজি গোটেই ৰাইজে উত্থাপিত কৰিছে। আমি চৰকাৰৰ দাবী জনাওঁ আপোনালোকৰ জৰিয়তে যে চৰকাৰে অতি শীঘ্ৰে সংখ্যালঘু সংখ্যাগুৰু ধৰ্মৰ নামত ভেদাভেদ এইবিলাক পৰিহাৰ কৰি ভাৰতীয় নাগৰিক হিচাপে অসমীয়া মানুহ হিচাপে এওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে। সংবিধানৰ অনুচ্ছেদ 21 মতে প্ৰত্যেকজন লোকৰে প্ৰত্যেকগৰাকী নাগৰিকৰে জীয়াই থকাৰ অধিকাৰ আছে। গতিকে জীয়াই থকাৰ অধিকাৰটো দিব লাগে বুলি আমি চৰকাৰক আপোনালোকৰ জৰিয়তে দাবী উত্থাপিত কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানেই তেওঁ সাম্প্ৰদায়িক ৰাজনীতি নকৰক কিয়, তেওঁ মুখ্যমন্ত্ৰী আসনত আছে। গতিকে মুখ্যমন্ত্ৰী আসনত থাকে ৰাজধৰ্ম পালন কৰিব লাগিব। গতিকে তেওঁ ভাঙিছে এই দুৰ্ভগীয়া মানুহবিলাকে যি ক্ষতি কৰিছে এতিয়া যাতে মানুহখিনি জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে এই মানুহখিনিক চিৰাকটা এই অঞ্চলৰ মানুহখিনিক সন্তোষ কৰা মানুহখিনিক এই অঞ্চলৰ প্ৰতিগৰাকী যিসকলক উচ্ছেদ কৰিছে প্ৰতিটো পৰিয়ালৰ লোককে যাতে অতি শীঘ্ৰে অলপ মাটি দি আৰ্থিক সাহায্য প্ৰদান কৰি মানুহখিনি ঘৰত থাকিব পাৰে, জীয়াই থাকিব পাৰে সুস্থভাৱে, এই পৰিৱেশটো কৰিব বুলি আমি দাবী উত্থাপিত কৰিছোঁ। আজিৰ আপোনালোকে সকলোৱে জানে যে চৰকাৰৰ পৃষ্ঠপোষকতা অসমৰ একাংশ উগ্ৰ জাতীয়তাবাদী যুৱকে তেওঁলোকে কিছুমান সংগঠনৰ নাম লৈ আছে। এই সংগঠনবিলাক সেই নিৰ্দিষ্ট ঠাইতে নাম শুনা যায়, বাকী ক'তো শুনা নাযায়। সেই নিৰ্দিষ্ট ঠাইত থকা সংগঠনৰ একাংশ স্বয়ম্ভু নেতাই শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ এটা অপচেষ্টা চলাইছে। বিশেষভাৱে শিৱসাগৰ বিধানসভা সমষ্টিত তেওঁলোকে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে এটা অপচেষ্টা কৰি আছে। গতিকে অখিল গগৈয়ে যিহেতু সেই অঞ্চলৰে সেই সমষ্টিৰে বিধায়ক, তেখেতে সেই অঞ্চলত যাতে কোনো কাৰণত যাতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব নোৱাৰে, দুষ্ট চক্ৰই হওক বা অন্য যিকোনো চক্ৰান্ত কৰি যাতে এই ধৰণৰ কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাব নোৱাৰে, শিৱসাগৰত যাতে কালিমা আনিব নোৱাৰে, তাৰ কাৰণে তেখেতে শিৱসাগৰৰ এই গোটেই মানে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰাৰ নিমিত্তে আজি তেওঁ তাতে ব্যস্ত থকাৰ কাৰণে আজিৰ এই সভাত প্ৰতিবাদী সভাত উপস্থিত থাকিম বুলি তেখেতে নিজে ঘোষণা কৰিছিল, যদিও আজি আহিব নোৱাৰিলে। গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ। আজি উচ্চাৰিত জনসাধাৰণে অখিল গগৈৰ পৰা ইয়াত অহাটো বিচাৰিছিল, কিন্তু একেই পৰিৱেশ যিটো শিৱসাগৰতো সৃষ্টি কৰিব বিচাৰি আছে, সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত আজি তেখেতে আহিব পৰা নাই। আমাক তেখেতে পঠিয়াইছিলে, আমি তেখেতৰ প্ৰতিনিধি হিচাপে আজি আহি ৰাইজক আমি সম্বোধন কৰিছোঁ। ৰাইজৰ লগত আমি আছোঁ, ৰাইজৰ দল আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি আছে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে। চিফ ছেক্ৰেটাৰী অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীক আমাৰ দলৰ সভাপতি অখিল গগৈদেৱে উচ্ছেদিত পৰিয়ালৰ কিছু লোকক লগত লৈ শিৱসাগৰ লখিমপুৰৰ কিছু লোক, ধুবুৰীৰ কিছু লোক, গোৱালপাৰাৰ কিছু লোকক লগত লৈ চিফ ছেক্ৰেটাৰী সাক্ষাৎ কৰোঁতে চিফ ছেক্ৰেটাৰীয়ে কৈছিল যে যিসকল লোক সঁচাকেই প্ৰকৃতাৰ্থত ভূমিহীন তেওঁলোকে বেছিক এপ্লিকেশ্যন কৰিব লাগে যে তেওঁলোকক মাটি প্ৰদান কৰিব। আমাৰ ফালৰ পৰা কোৱা হৈছে যে যিসকল ভূমিহীন লোক প্ৰত্যেককে অতি শীঘ্ৰে দিয়া হওক, এপ্লিকেশ্যন কৰক বা নকৰক, চৰকাৰে এই মানুহখিনিক চিনাক্তকৰণ কৰক। চিনাক্তকৰণ কৰি অৰিজিনেলি যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি প্ৰদান কৰিব লাগে আমাৰ দাবী আছিলে, আৰু চিফ ছেক্ৰেটাৰীয়ে আমাক আশ্বাস দিছে যে অতি শীঘ্ৰে এইখিনি কৰিব, কিন্তু আজিলৈকে কৰি থকা নাই। গতিকে আমি আকৌ দাবী উত্থাপিত কৰিছোঁ যে চিফ ছেক্ৰেটাৰী মহোদয়ে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি এই মানুহখিনি যাতে আৰু তিনবাৰৰ দল থাকিব নালাগে, মুকলি আকাৰৰ দল থাকিব নালাগে, তাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী উত্থাপিত কৰিছোঁ।